Welcome to my YouTube channel Science Guru Shaikul Sir. আজি আমি আজমল সুপার 40 এডমিশন কাম স্কলারশিপ টেস্ট 2021-22 হৈ যোৱা যিটো পৰীক্ষা 10 এপিয়াৰিঙৰ কাৰণে এই কোশ্চিন পেপাৰখনৰ ৰিজনিঙৰ 20 কোশ্চিন আমি আলোচনা কৰিম। ইয়াতে ৰিজনিঙৰ 20টা কোশ্চিন আহিছিল। সো মই ইতিমধ্যে জেনেৰেল সায়েন্সৰ 50 আৰু ইংৰাজীৰ 30 কোশ্চিনৰ ভিডিঅ' মই প্ৰস্তুত কৰিছোঁ। তোমালোকে যদি চোৱা নাই সেইটো তোমালোকে চাই ল'বা, ডিছক্ৰিপশ্যনত ভিডিঅ' লিংক দিয়া আছে। সো এতিয়া চোৱা তোমালোকৰ যিটো ৰিজনিং কোশ্চিন ইয়াতে আহিছিল, সো এই বিষয়ে আমি আলোচনা কৰিম। যদি কোশ্চিন পেপাৰখন আছে তোমালোকে বাহিৰ কৰি ল'ব পাৰা। ইয়াতে ৰিজনিঙৰ প্ৰথম কোশ্চিনটো চোৱা, ইয়াতে কি দিয়া আছে। সো 101 যিটো কোশ্চিন নম্বৰ। সো প্ৰথম কোশ্চিনটো আছে, এখন ছবিৰ ফালে আঙুলিয়াই বিয়ে ক'লে তেওঁ মোৰ ভায়েকৰ দেউতাকৰ জীয়েকৰ একমাত্ৰ পুতেক। ছবিত থকা ল'ৰাটোৰ বিৰ লগত সম্বন্ধটো কি? সো আকৌ কোশ্চিনটো চোৱা, বিয়ে ক'লে যে তেওঁ মোৰ ভায়েকৰ দেউতাকৰ জীয়েকৰ পুতেক একমাত্ৰ পুতেক। সো এনেকুৱা ৰিলেশ্যনশ্বিপৰ যিবিলাক কোশ্চিন আছে, এই কোশ্চিনবোৰ তোমালোকে জেনেৰেশ্যন হিচাপত তোমালোকে চাবা। অ'কে, ছাপ'জ বিয়ে কৈছে তেওঁ মোৰ ভায়েকৰ, ডেট মিনছ ছেম জেনেৰেশ্যন। ভায়েকৰ দেউতাক আগৰ জেনেৰেশ্যন হৈ গ'ল। দেউতাকৰ জীয়েকৰ, ঠিক আছে, আকৌ পুতেক। তেতিয়া বিৰ লগত তাৰ সম্পৰ্ক। সো বিৰ লগৰ সম্পৰ্ক কি হৈ যাব? বি নিফিউ হৈ যাব। অ'কে, সো এতিয়া 102 চোৱা, মোৰ ঘৰৰ পৰা যাত্ৰা আৰম্ভ কৰি মাত্ৰ 2 কিলোমিটাৰ অতিক্ৰম কৰিলোঁ। তাৰপাছত সোঁফালে ঘূৰি 1 কিলোমিটাৰ গ'লোঁ, আকৌ সোঁফালে ঘূৰি 1 কিলোমিটাৰ গ'লোঁ। যদি মই মোৰ ঘৰৰ পৰা উত্তৰ পশ্চিম দিশত থাকোঁ তেন্তে মই প্ৰথমে কোন দিশত যাত্ৰা আৰম্ভ কৰিছিলোঁ? সো এই কোশ্চিনটো ভেৰি ইণ্টাৰেষ্টিং কোশ্চিন। এনেকুৱা কোশ্চিনৰ চোৱা তোমালোকে আনচাৰ কৰোঁতে এনেকৈ দিশটো বাহিৰ কৰি ল'বা। ছাপ'জ এইটো ইষ্ট, এইটো ৱেষ্ট, এইটো নৰ্থ, এইটো চাউথ, ঠিক আছে। এতিয়া ছাপ'জ মোৰ ঘৰখন ইয়াতে আছে। সো ঘৰৰ পৰা মই 2 কিলোমিটাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। তাৰপিছত 1 কিলোমিটাৰ ইফালে আহিছোঁ সোঁফালে, আৰু 1 কিলোমিটাৰ বাওঁফালে আছোঁ, ঠিক আছে। সো এতিয়া এই পজিশ্যনত আছোঁ। এই ঘৰখনৰ পৰা কি কোনটো দিশত আছে? উত্তৰ পশ্চিম দিশত আছে, ঠিক আছে। ছাপ'জ এইটো ঘৰখনত মাজত ধৰি লোৱা, ঠিক আছে। ঘৰখন এনেকৈ যদি ধৰি লোৱা, সো এইটো নৰ্থ, এইটো ৱেষ্ট, ঠিক আছে। উত্তৰ পশ্চিম দিশত ই অৱস্থিত ঘৰখনৰ পৰা। সো তেওঁ প্ৰথমতে মানুহজন ক'ত যাত্ৰা আৰম্ভ কৰিছিল? তেনেহ'লে তেওঁ উত্তৰ ফালে নহয়, পশ্চিম ফালে তেওঁ যাত্ৰা আৰম্ভ কৰিছিল। সো তেওঁ ৰাইট আনচাৰটো ইয়াতে হৈ যাব। ৰাইট আনচাৰ হৈ যাব 102। ইয়াতে ৰাইট আনচাৰটো হৈ যাব পশ্চিম দিশত। অ'কে, সো ডি ইজ দ্য ৰাইট আনচাৰ। সো এনেদৰে দিশটো নিৰ্ণয় কৰিবা, তেনেহ'লে তোমালোকৰ উত্তৰটো কোনো ধৰণৰ ভুল হোৱাৰ চান্স নাথাকে। এতিয়া চোৱা 103 যিটো কোশ্চিন, সমীকৰণটোত শুদ্ধ হ'বলৈ তলত দিয়া কোনকেইটা চিহ্ন ব্যৱহাৰ কৰিব লাগিব? সো ইয়াতে দিয়া আছে যিটো তোমালোকৰ লাষ্ট চব এনেকুৱা কিয় হৈছে আহিছে 103। সো 103 তোমালোকে চোৱা, ইয়াতে 43 টোটেল ইয়াতে দিয়া আছে। সো এইকেইটা অপশ্যনৰ ভিতৰত সো চি ইজ দ্য ৰাইট অপশ্যন হ'ব। সো ইয়াতে তুমি ভাগ দি দিয়া, তাৰপিছত যোগ, তাৰপিছত তুমি পূৰণ, তাৰপিছত ইয়াতে বিয়োগ, ঠিক আছে। সো এইটো কৰিলে কি 43 আনচাৰ আমি পাই যাম। সো তোমালোকে জানা এই যে বদমাছ যিটো ফৰ্মুলা আছিল, BODMAS। সো যদি এটা ইছতে তোমাৰ প্ৰথমতে ডিভিজন, ডি ফৰ ডিভিজন মানে ভাগ অংক আগত কৰিব লাগিব, ভাগটো কৰিব লাগিব। এমতে মাল্টিপ্লিকেশ্যন মানে পূৰণ, এতে এডিশ্যন মানে যোগ, আৰু এছ ছাবষ্ট্ৰেকশ্যন, এইটো হৈছে বিয়োগ। সো এনেকৈ ছিষ্টেমত কৰিব লাগিব, ঠিক আছে। সো ইয়াতে তুমি চি ইজ দ্য ৰাইট আনচাৰ পাই যাবা। এতিয়া চোৱা 104, অমিলটো বাছি উলিওৱা। সো ইয়াতে অমিলটো যদি আমি চাওঁ, ত্ৰিভুজ, চতুৰ্ভুজ, বৰ্গ, এইটো জিঅ'মেট্ৰিক শ্বেপ। সো এটাই আছে এইটো চাপ, যিটো অলপ বেলেগ ধৰণৰ আছে। সো ডি ইজ দ্য ৰাইট আনচাৰ। সো অমিলটো হ'ব ডি, চাপ। এতিয়া চোৱা 105 যদি চোৱা, তলৰ চিত্ৰমতে যেতিয়া এক সংখ্যাটোৰ ওপৰত থাকে তেন্তে তলৰ কোনটো সংখ্যা থাকিব? সো ইয়াতে লুডু খেলিলে তোমালোকে
লুডু খেলাটো চাবা এনেকুৱা ধৰণৰ থাকে। ইয়াতে এইটো যদি ওপৰত থাকে, ঠিক আছে, এইটো আমি ঘূৰাই দিব লাগিব। ওপৰত যদি থাকে ইয়াতে তেনেহ'লে আমি এইটো চিম্বলৰ কি বিচাৰি পাম। চ' এইটো চিম্বলত চোৱা, তোমালোকে এনেকৈ যদি দিয়া তেনেহ'লে চ' 1টো তুমি এইটো ইয়াৰ বিপৰীত ছাইডত তুমি 6টো পাই যাবা। তুমি অলপ ভালদৰে বস্তুটো চিন্তা কৰা, এংগলটো মিলাব লাগিব এই ক্ষেত্ৰত, তেনেহ'লে এইটো মিলি যাব। ঠিক আছে, চ' এক্স ৱাই অক্ষ তুমি মিলাই ল'বা, তেনেহ'লে এই এনেকুৱা ধৰণৰ প্ৰত্যেক বছৰে আহি আছে প্ৰায়। চ' এইটো কিন্তু চাবা। তাৰপিছত চ' 106 চাবা, যদি মাহৰ চতুৰ্থ দিনটো মঙলবাৰ হয়, চতুৰ্থ দিনটো কি কৈছে মঙলবাৰ, তেন্তে 24তম দিনৰ 3 দিন পাছৰ দিনটো কি হ'ব। চ' ইয়াতে ডে কিমান আছে, 24তম দিনৰ আকৌ 3 দিন পিছত টোটেল কৰিলে কিমান হৈ যাব 27। চ' 27 ইয়াতে +1 আহিব। অ'কে, তাৰ পিছৰ দিনটোৰহে ডেটটো লাগে, তাৰিখটো লাগে। যদি চোৱা চতুৰ্থ দিনৰ যদি মঙলবাৰ হয়, তে প্ৰথম দিনটো নিশ্চয় তোমাৰ কি হ'ব, শনিবাৰ হ'ব। শনি ৰবি সোম মঙল, ঠিক আছে, চতুৰ্থ দিন মঙল। চ' প্ৰথম 1 তাৰিখটো কি আছিল, শনিবাৰ আছিল। তেনেহ'লে আমি 27 + 1 এইটো কি হৈ যাব 28 যিটো ডে হ'ব, 28 ডেটোৰ আমাৰ তাৰিখটো লাগে। চ' ইয়াতে ডিভাইডেড বাই 7 কৰি লোৱা। চ' 7 কৰিলে 4 আহিব। চ' 4 সপ্তাহ। চ' 4 সপ্তাহ হৈ যায় যিহেতু, ইয়াতে সপ্তাহৰ শেষৰ তাৰিখটো কি হ'ব, ইয়াতে যদি প্ৰথম তাৰিখটো শনিবাৰ হয়, তেনেহ'লে শেষৰটো কি হৈ যাব, তোমাৰ শুক্ৰবাৰ আহি যাব। ঠিক আছে, চ' এইটো 106ৰ কাৰণে ডি ইজ দ্য ৰাইট অপশ্যন। চ' তোমালোকে কিন্তু +1 কৰি ল'বা, কিয়নো চ' ইয়াতে যিহেতু 24 দিনৰ 3 দিন পিছৰ দিনটোৰ কথা কৈছে, সেইকাৰণে 28 ডেৰ কথা ইয়াতে ধৰিব লাগিব। চ' এতিয়া চোৱা নেক্সট কি আছে, এটা ইয়াতে 107ৰ পৰা 9 লৈকে এটা চিম্বল দিয়া আছে, চিত্ৰ। চ' ইয়াতে জিঅ'মেট্ৰিক আকাৰ দিয়া আছে, 3টা কুৱেশ্যন ইয়াৰ পৰা দিছে। চ' ইয়াতে তোমালোকে অলপ ভালদৰে চোৱা, ইয়াতে ডক্টৰ এইটো চিম্বল হ'ব, হাৰ্ড ৱৰ্কিং পিপল এইটো বৃত্ত, আৰু এইটো আয়ত আছে এইটো ইঞ্জিনিয়াৰ, আৰু ইয়াতে তোমাৰ আছে ৰম্বছ, এইটো গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট দিয়া আছে। চ' এইখিনিৰ পৰা যদি আমি ইয়াৰ কুৱেশ্যনটো আনচাৰ কৰোঁ, আচ্ছা, প্ৰথম কুৱেশ্যনটো ইয়াতে কি আছে অলপ সৰুকৈ লৈছোঁ ৰ'বা। পৰিশ্ৰমী ডক্টৰ যিসকল চৰকাৰী চাকৰিয়াল, চ' ইয়াতে পৰিশ্ৰমী ডক্টৰ মানে হাৰ্ড ৱৰ্কিং, মানে চাৰ্কেলৰ ভিতৰত থাকিব লাগিব। ঠিক আছে, আৰু ডক্টৰ কোন, এইটো চিম্বল হৈছে ডক্টৰ। চ' এইকেইটা হৈছে ডক্টৰ, পৰিশ্ৰমী ডক্টৰ, ইয়াতে মাজত কি আহিছে 2 আহি গৈছে। চ' বি ইজ দ্য ৰাইট অপশ্যন। 108 নম্বৰ কুৱেশ্যনটো চোৱা, যিসকল অভিযন্তাই চৰকাৰী চাকৰিয়াল নহয় নতুবা পৰিশ্ৰমীও নহয়, তেওঁলোকক ডেছৰ দ্বাৰা বুজোৱা হয়। অভিযন্তা যিবিলাক চৰকাৰী চাকৰিয়াল নহয়, আৰু চোৱা পৰিশ্ৰমীও নহয়। ইয়াতে তোমালোকে ছবিটো চোৱা। চ' প্ৰথমতে চোৱা, অভিযন্তা মানে ইঞ্জিনিয়াৰ, চ' এইখিনি হৈছে ইঞ্জিনিয়াৰ। ঠিক আছে, পৰিশ্ৰমী নহয় মানে ইয়াৰ ভিতৰত থাকিব নোৱাৰিব, আৰু চৰকাৰী চাকৰিয়ালো নহয় মানে এইটোও থাকিব নোৱাৰিব। ঠিক আছে, চ' ইয়াতে বাহিৰত আহি গ'ল কি 8। চ' 8 ইজ দ্য ৰাইট আনচাৰ। চ' ইয়াতে আমি ক'ত পাম 8। অ'কে, চ' বি ইজ দ্য ৰাইট আনচাৰ। অ'কে, চৰকাৰী চাকৰিও নহয় পৰিশ্ৰমীও নহয়, এনেকৈ উলিয়াব লাগে। এতিয়া চোৱা 109 যদি তুমি উত্তৰটো চোৱা, 4 সংখ্যাই সেইসকল অভিযন্তাক বুজায় যিসকল, চ' আমি ছবিটোত চাই ল'ব বিচাৰিছোঁ 4 ক'ত আছে। চ' ইয়াতে চোৱা 4 ক'ত আছে, 4 ইয়াতে আছে 4। চ' 4 হ'বলৈ হ'লে কি ৰাউণ্ড চাৰ্কেলটো কি আছে হাৰ্ড ৱৰ্কিং, হাৰ্ড ৱৰ্কিং হ'ব, হাৰ্ড ৱৰ্কিং আৰু কি অভিযন্তা, হাৰ্ড ৱৰ্কিং অভিযন্তা হ'ব। ঠিক আছে, চ' ইয়াতে এতিয়া আমি উত্তৰবিলাকত চাম। আচ্ছা, বিদেশত চাকৰি কৰে আৰু বৰ পৰিশ্ৰমী, এইটো নহ'ব। চৰকাৰী চাকৰি কৰে, এইটোও নহ'ব। আৰু পৰিশ্ৰমো নকৰে আৰু চৰকাৰী চাকৰিও নকৰে, এইটোও নহ'ব। পৰিশ্ৰম কৰে কিন্তু
চৰকাৰী চাকৰিয়াল নহয়। চ' এইটো ইজ দ্য ৰাইট এনচাৰ। চ' ডি ইজ দ্য ৰাইট এনচাৰ ফৰ 109। অ'কে, চ' পৰিশ্ৰম কৰে কিন্তু চৰকাৰী চাকৰিয়াল নহয়। চ' ইয়াতে চোৱা, চৰকাৰী চাকৰিয়াল হ'বলৈ হ'লে চ' ইয়াৰ ভিতৰত থাকিব লাগিব, ঠিক আছে। চ' ইয়াতে এইটো 4 আছে, মানে চাৰ্কেলৰ ভিতৰত আছে, মানে পৰিশ্ৰমী, ঠিক আছে, কিন্তু চৰকাৰী চাকৰিয়াল নহয়। চ' এইটো ডি ইজ দ্য ৰাইট আনচাৰ। এতিয়া চোৱা 110। চ' ইয়াতে কুৱেশ্যনটো চোৱা, যদি পি বিন্দুটো এ বি সংখ্যা ৰেখাত থাকে তেন্তে তলৰ কোনটো সত্য। চ' এ বি, চ' ইয়াতে চাপ'জ বি, এইটো এ, চ' এ বি সংখ্যা ৰেখাত কি পি বিন্দু আছে। চ' ইয়াতে চোৱা, যিকেইটা এইটো সমান কেতিয়াও হ'ব নোৱাৰে, চ' এ নহ'ব। চ' বি, এ পি কেতিয়াও ডাঙৰ হ'ব নোৱাৰে, চ' এইটো চিও নহ'ব। চ' ডি ইজ দ্য ৰাইট আনচাৰ। এ বি অলৱেজ গ্ৰেটাৰ দেন এ পি, ঠিক আছে। 110ৰ কাৰণে ডি ইজ দ্য ৰাইট আনচাৰ। এ বি অলৱেজ গ্ৰেটাৰ দেন এ পি। এতিয়া চোৱা 111। তো তোমালোকে চোৱা ইয়াতে কুৱেশ্যনটো কি দিয়া আছে। চ' 6, 9, 15, 21, 24, 28 এণ্ড 30। চ' এইকেইটাৰ ভিতৰত অমিলটো বাছি উলিয়াব লাগে। চ' এইকেইটা অপশ্যনৰ ভিতৰত আমি চোৱা, এই 28 যে আছে এইটো 3ৰে বিভাজ্য নহয়। চ' এইটো হৈ যাব আমাৰ আনচাৰ 28। চ' এতিয়া 112। এতিয়া যদি চোৱা, এটা নিৰ্দিষ্ট সংখ্যাক সাংখ্যিক ভাষাত কেটক 3120 আৰু ডগক কি 4157 হিচাপে লিখা হয়, তেন্তে 251444 সাংকেতিক মুক্ত ৰূপ হ'ব, সংকেত মুক্ত ৰূপ হ'ব। চ' এইটো চোৱা, ইয়াতে কি কৰিছে যে চি, ইয়াতে এ বি চি ডি চিৰিয়েল কৰিছে। চিটো হৈছে 3 নম্বৰ পজিশ্যনত আছে। চ' এটো কি 1 নম্বৰ পজিশ্যনত আছে, আৰু টিটো কি 20 নম্বৰ পজিশ্যনত আছে। অ'কে, ঠিক সেইদৰে ডি যে আছে, ডিটো কি এইটো 4 নম্বৰত আছে, আৰু এইটো 15 নম্বৰত আছে, আৰু যিটো জি আছে, জি কি 7 নম্বৰত আছে। চ' এইকেইটা নাম্বাৰিঙৰ পৰা আমি গম পাওঁ আমাক লাগে কি, আমাক লাগে 25144। এতিয়া 22 এইটো বি হ'ব পাৰে, 25টোৰ ক্ষেত্ৰত এ বি চি ডি ই, চ' এইটো হ'ব পাৰে এ ইজ দ্য ৰাইট আনচাৰ হ'ব। এতিয়া চোৱা বিও হ'ব পাৰে, কাৰণ লাষ্টত ডি 4 নম্বৰ পজিশ্যনত আছে। এতিয়া এনো ইফালে এন যে আছে এইটো 14 নম্বৰ পজিশ্যন আছে, এনৰ হৈছে 14 নম্বৰ। চ' এও হয় বিও হয়। এতিয়া চিও হ'ব পাৰে, যিটো লাষ্টৰ পৰা চাইছোঁ। চ' ৱাই এন ডি, চ' ৱাইৰ মান হৈছে 25, আৰু এন হৈছে 14, আৰু ডি হৈছে 4, এইটোও হয়। চ' এতিয়া চোৱা, আমাৰ ৰাইট আনচাৰ হ'ব ডি, এই আটাইকেইটা। অ'কে, চবকেইটাই হ'ব ইয়াৰ ৰাইট আনচাৰ, চ' কোড হিচাপত। এতিয়া নেক্সট আমি কি পালোঁ, 113 যিটো নম্বৰ কুৱেশ্যন, প্ৰ'টন, ইলেক্ট্ৰন আৰু পৰমাণু। এইটো বি ইজ দ্য ৰাইট আনচাৰ হ'ব। চাপ'জ এই গোটেইখিনি পৰমাণু, এইটো ইলেক্ট্ৰন, এইটো হৈছে প্ৰ'টন। চ' এনেকুৱা ধৰণৰ হ'ব, বি ইজ দ্য ৰাইট আনচাৰ। এতিয়া 114 যদি আমি চাওঁ, ইয়াতে যিটো লজিক, এইটো ইনটু কৰি ডাবল কৰিবা, ডাবল কৰি এইটো প্লাছ কৰিবা, 20 আহি যাব। চ' 2 × 4 8, চ' 8 × 2 16, 16 + 4 20 হৈ গ'ল। এতিয়া এইটো তুমি ইনটু কৰি দিয়া, এইটো তুমি 3ৰে মাল্টিপ্লাই কৰিবা। চ' 3 × 9 27, চ' 27 × 3, চ' 81, চ' 81 + 9 এইটো 90 হৈ গ'ল। এতিয়া ঠিক এইটো আমি ইনটু কৰিম, 1 × 5, এইটো 5 হৈ যাব। এইটো 2 গুণ হৈছে, এইটো 3 গুণ, এইটো 4 গুণ হ'ব। চ' 5 × 4 20, চ' 20 + 5 এইটো হৈ যাব 25। চ' চি ইজ দ্য ৰাইট আনচাৰ হিয়াৰ। চ' এতিয়া চোৱা 115। চ' 115ত কি আলফা নিউমেৰিক। চ' ইয়াতে যিটো লজিক আছে, এই লজিকটো মোৰো অলপ ডাউট লাগিছে। চ' তোমালোকে এই 115ৰ যদি ৰাইট আনচাৰ বিচাৰি পাইছা, তোমালোকে মোক কমেণ্টছত জনাবা, ঠিক আছে। এতিয়া চোৱা 116 নম্বৰ কুৱেশ্যন চোৱা। এই কুৱেশ্যনটোত ইয়াতে ত্ৰিভুজৰ সংখ্যা বাহিৰ কৰিব লাগে। এইবিলাক বাহিৰ কৰোঁতে তোমালোকে ছেপাৰেটকৈ আঁকিলে বেছি ভাল হয়, তেনেহ'লে একুৰেট আনচাৰটো পাই যাবা। ছাপ'জ এইটো এটা ত্ৰিভুজ। চ' আমি কি এটা ত্ৰিভুজ ইয়াতে পাই গ'লোঁ। চ' 1 প্লাছ ইয়াতে এনেকৈ দাগ দিয়াৰ লগে লগে আৰু 2টা হৈ যাব।
এইটো আৰু এইটো ঠিক আছে আৰু ইয়াতে ইফালে যেতিয়া দাগ দিম তেতিয়া কি হ'ব ডাঙৰ ত্ৰিভুজ এইটো যদি ভূমি হিচাপত ধৰোঁ সো এইটো আৰু এইটো এটা পাই যাম সো ইয়াতে দুটা পাই গ'লো লগতে কি এই ত্ৰিভুজটো পাম আৰু ইফালে এটা ত্ৰিভুজ পাম আৰু ইফালে এটা ত্ৰিভুজ পাম ইয়াতে সৰু সৰু ত্ৰিভুজ আৰু তিনিটা পাই যাম ওকে সো তাৰ পিছত চোৱা ইফালে যদি আমি টানি দিওঁ এইটো টানিলে এইটো আৰু এইটো দুটাটো পাই যাম তাৰ পিছত এই ডাঙৰকৈ এইটো এটা পাই যাম ঠিক আছে আৰু ইফালে এটা পাই যাম সো টোটাল ইয়াতে আমি চাৰিটা ত্ৰিভুজ পাই যাম সো টোটাল আমি যদি কাউন্ট কৰোঁ সো 1 2 3 4 5 6 7 8 9 10 11 12 হৈ যাব সো টোটাল 12টা ত্ৰিভুজ আমি পাই যাম সো ডি ইজ দ্য রাইট আনসার সো ত্রিভুজ উলিয়াৰ কাৰণে মই সেপাৰেট এটা ভিডিঅ' চেনেলত উপলব্ধ আছে যেটো মই টেট এসপাইৰেন্টছৰ কাৰণে মই বনাইছিলোঁ তোমালোকে সেই ভিডিঅ'টো চাব পাৰা সো এতিয়া চোৱা 116 হৈ গ'ল এতিয়া আমি 117 নম্বৰ কোৱেশ্চনটো চাম সো এই কোৱেশ্চনটোলৈ মন কৰা ইয়াতে তলত চিত্ৰটোত প্ৰশ্নবোৰ দিয়া আছে প্ৰশ্নবোধক চিহ্ন ঠাইত কি হ'ব এতিয়া প্ৰশ্নবোধক ইয়াতে চোৱা এটা লজিকটো ধৰিব লাগিব তুমি 16ক 4ৰে ডিভাইড কৰা কিমান হৈ যাব 4 আহিব ঠিক আছে এতিয়া তুমি এই 4ক তুমি 24ৰে ডিভাইড কৰা কিমান আহিব 6 আহিব সো 6 - 4 কিমান হৈ যাব 2 আহি গ'ল ঠিক সেই লজিকটো ইয়াতে লোৱা সো এই 5ক 15ক 5ৰে ডিভাইড কৰিলে কিমান হ'ব 3 আহিব এতিয়া তুমি 5ক তোমাৰ 40ৰে ডিভাইড কৰিলে 8 আহিব সো 8 - 3 = 5 আহিছে ঠিক আছে সেম লজিক ইয়াতে এপ্লাই কৰা তে 7 ডিভাইড 4 14 এটো 2 আহিব তাৰ পিছত 2 ডিভাইড 8 এটো কি আহিব 4 আহিব সো 4 - 2 = 2 সো বি ইজ দ্য রাইট আনসার ঠিক আছে সো ইয়াতে বি হ'ব রাইট আনসার 2 হৈ যাব প্ৰশ্নবোধক চিহ্নৰ ঠাইত সো এতিয়া চোৱা 118 চোৱা সো লজিকটো জাস্ট ধৰিব লাগে আৰু অলপ চিন্তা কৰিলে উত্তৰটো পাই যাবা সো 118ৰ ক্ষেত্ৰত তোমালোকে অলপ ইয়াতে চালে তোমালোকে ৰাইট উত্তৰটো পাই যাবা প্ৰথমতে কোৱেশ্চনটো চাই লোৱা এখন ছবিলৈ আঙুলিয়াই এজন মানুহে ক'লে তেওঁ মোৰ ল'ৰাৰ ঘৈণীয়েকৰ ছোৱালীৰ মামা সো এজন মানুহজনে ক'লে সাপোজ এইটো ধৰি লোৱা মানুহ তেওঁ মোৰ ল'ৰাৰ মানে ল'ৰাজন সেকেন্ড জেনাৰেশন ল'ৰাৰ কি ঘৈণীয়েকৰ কি এই ছোৱালী আহি গ'ল ছোৱালীৰ কি মামা সো ইয়াতে আহি যাব ছোৱালীৰ মা ঠিক আছে তাৰ মানে এইজনৰ কথাই বুজাইছে তেতিয়া তাৰ মানে এই সেম পাৰ্সনৰ কথাই বুজাইছে তেতিয়া এইটো ডি মানুহজন তিৰোতাৰ লগত সম্পৰ্ক সো মানুহজন তিৰোতাৰ লগত কি সম্পৰ্ক মানুহজন কি হৈ যাব শহুৰ হৈ যাব ফাদাৰ ইন ল হৈ যাব ইয়াতে তুমি এনেদৰে জেনাৰেশন হিচাপত যেতিয়া তুমি যাবা তেনেহলে এইবিলাকৰ উত্তৰ ৰাইট হৈ যায় তাৰ পিছত চোৱা আজি সোমবাৰ হলে 61তম দিনৰ পিছৰ দিনটো কি হ'ব সো 61তম দিনৰ পিছৰ দিন সো এতিয়া 62nd ডেৰ বাৰটো লাগে সো তুমি যদি হাতেৰে ডিভাইড কৰা এতে কি হৈ যাব 8 উইক 6 ডে আহি যাব ঠিক আছে তো 6 ডে যেহেতু আহি যাব তো প্রথম তারিখ যদি সোমবার হয় তেনেহলে এই আমার লাস্টৰ যেটো 61 ডে পিছত এটো বাৰটো কি হৈ যাব ৰবিবাৰ হৈ যাব সানডে হ'ব ঠিক আছে এতিয়া 120 নম্বৰ কোৱেশ্চনটো চোৱা কেৱল লৰা থকা এটা শাৰীত অতুল যদি সোঁফালৰ পৰা দ্বাদশ এতিয়া সোঁফালৰ পৰা ইফালে যদি দ্বাদশ হ'ব লগা হয় তেনেহলে সাপোজ এইটো অতুল ইয়াতে আছে ঠিক আছে সো ইফালে তেনেহলে 11 জন আছে ইফালে 11 জন থাকিব আৰু কি বাওঁফালৰ পৰা চতুৰ্থ স্থানত আছে তেনেহলে ইফালে তেওঁৰ কি 3 জন থাকিব এটা টোটাল কিমান হৈ গ'ল 3 + 1 + 11 কিমান হৈ গ'ল 15 হৈ গ'ল ঠিক আছে আৰু টোটাল মুঠ লৰা যদি 28 হ'ব লগা হয় তেনেহলে ইয়াক আৰু কিমান 13 জন লৰাৰ ইয়াতে প্ৰয়োজন আছে ইয়াতে বহিব পাৰিব 13 জন লৰা সো বি ইজ দ্য ৰাইট আনসার ফৰ 120 সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল সো এইখিনি আছিল ৰিজনিঙৰ কোৱেশ্চন সো ৰিজনিঙৰ কোৱেশ্চনবোৰ তোমালোকে দেখিয়ে গম পাইছা ইয়াতে চোৱা ৰিলেশনশিপৰ কোৱেশ্চন আহে ত্ৰিভুজৰ এংগেল হিচাপত কোৱেশ্চন আহিব এটা আলফা নিউমেৰিক এতে এনেকুৱা টাইপৰ এটা কোৱেশ্চন আহে
সো তোমালোকে যিবিলাক কোশ্চিন তোমালোকে ইজিলি পাৰিবা সেই কোশ্চিনবিলাক আগতে আনসাৰ কৰিবা এলিমিনেশ্যন প্ৰসেছত আনসাৰ কৰিবলৈ ট্ৰাই কৰিবা আৰু যিবিলাক ডিফিকাল্ট লাগিব সেইবিলাক পিছত তুমি কৰাৰ কাৰণে ট্ৰাই কৰিবা ওকে সো ভিডিঅ'টো কেনেকুৱা লাগিল মোক জনাবা আৰু যদি ভাল লাগিছে তুমি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা আৰু যদি তুমি চেনেলটো নতুন তেনেহ'লে তুমি ছাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ সো আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ থেংক ইউ